মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই যোৱা এটা ভিডিঅ'ত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ডৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ প্ৰথম পাঠ ভাৰতীয় গণতন্ত্ৰৰ কিছু প্ৰশ্ন উত্তৰ মই আগবঢ়াইছিলোঁ। সেই পাঠটোৰ আৰু কেইটিমান প্ৰশ্ন মই পুনৰ তোমালোকলৈ আগবঢ়াইছোঁ। প্ৰথম প্ৰশ্নটো হ'ল যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে ইংলেণ্ডৰ সংসদে প্ৰণয়ন কৰা কোনখন আইনে আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল? 1935 চনৰ ভাৰত চৰকাৰ আইনখন। পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন ক'ত হৈছিল? আমেৰিকা যুক্তৰাষ্ট্ৰত। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোনখন দেশক কোৱা হয়? আমেৰিকা যুক্তৰাষ্ট্ৰ। দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। আমেৰিকা যুক্তৰাষ্ট্ৰ। ভাৰতৰ সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোনখন দেশ অনুসৰণ কৰিছিল? কানাডা। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে নাই? ঢিলা যুক্তৰাষ্ট্ৰ ব্যৱস্থা কৰা এখন দেশৰ নাম লিখা। কানাডা। ভাৰতৰ সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক কি বুলি ঘোষণা কৰা হৈছে? ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছে। ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰাৰ মূল কাৰণটো কি আছিল? মূল কাৰণটো হ'ল দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক সুৰক্ষা কৰা। চৰকাৰীয়া আয়োগ কেতিয়া গঠন কৰা হৈছিল? 1983 চনত। সংসদীয় গণতন্ত্ৰ কি? সংসদীয় গণতন্ত্ৰ হ'ল এবিধ শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শাসনৰ সৰ্বোচ্চ ক্ষমতা থকা সন্থাটোৰ নাম কি? কংগ্ৰেছ। ভাৰতবৰ্ষৰ সংসদ কেইখন সদনেৰে গঠিত আৰু কি কি? ভাৰতবৰ্ষৰ সংসদ 2খন সদনেৰে গঠিত, লোকসভা আৰু ৰাজ্য। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্য কেইটা কি কি? ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্য কেইটা হ'ল, প্ৰথম পাৰ্থক্য হ'ল ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানতঃ এখন গণৰাজ্য, কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয়। ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউচ অৱ লৰ্ডছতকৈ বহুত পৃথক। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত সংসদখন অত্যন্ত শক্তিশালী, কিন্তু ভাৰতবৰ্ষৰ সংসদ ইমান শক্তিশালী নহয়। ইংলেণ্ডৰ উচ্চ সদনখনৰ নাম কি? হাউচ অৱ লৰ্ডছ। বৰ্তমান ৰজা থকা এখন দেশৰ নাম লিখা। ইংলেণ্ড। ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদনখনৰ নাম কি? ৰাজ্যসভা। ভাৰতবৰ্ষৰ সংসদৰ নিম্ন সদনখনৰ নাম কি? লোকসভা। ৰাষ্ট্ৰপ্ৰধানজন পুৰুষানুক্ৰমে হোৱা এখন দেশৰ উদাহৰণ দিয়া। ইংলেণ্ড। গতিকে এইকেইটি মই প্ৰশ্ন উত্তৰ পুনৰ তোমালোকক ভাৰতীয় গণতন্ত্ৰ পাঠটিৰ পৰা যুগুত কৰি দিলোঁ। ইয়াৰ পিছত মই তোমালোকৰ বাবে সমাজ বিজ্ঞানৰ যিটো ভূগোল আমাৰ আছে, ভূগোলৰ যিটো অংশ, তাৰ প্ৰথম লেচনটোৰ কেইটামান প্ৰশ্ন যুগুত কৰি দিম। আজিলৈ ভিডিঅ'টো